এয়া চাওকচোন, আজি মই ইমাৰতি বনাইছোঁ। তাৰ কাৰণে মই মাটি দাইল লৈছোঁ, ৰাতি তিয়াই থৈ লৈছোঁ 2 কাপ মাটি দাইল, আৰু পিছত মিক্সিত পিচি লৈছোঁ, মিহিকৈ পিচিব লাগিব। তাৰপিছত এতিয়া মই বাতি এটা উলিয়াই লৈ ধুনীয়াকৈ ফেটিছোঁ। অকণমান ফেটোতে কষ্ট হয়, কিন্তু খাবলৈ ভাল হয়, আৰু দেখিবলৈ অৱশ্যে ইমান ভাল হোৱা নাই, মই ইমান ধুনীয়াকৈ শ্বেপ দিব পৰা নাই। বাতি এটাত অকণ পানী দি চাইছোঁ, ভালদৰে উপঙি থাকিলে হয়। এতিয়া উপঙা নাই, অকণমান গধুৰ হৈ আছে, আৰু অকণ ফেটিছোঁ ভালকৈ। আকৌ এবাৰ চাইছোঁ, এতিয়াও ভালকৈ হোৱা নাই। অকণমান পানী দি চাই লৈছোঁ, এবাৰ ধুনীয়াকৈ উপঙিছে, চাওক হৈ গ'ল এইখিনি পেটা। এতিয়া মই চেনি লৈছোঁ 3 কাপ, আৰু পানী লৈছোঁ 1.5 কাপ। এইখিনি এতিয়া উতলিব দিম। ইলাচি 8-10টামান দিছোঁ, অলপ ফালি পেলাই। চেনি ৰসখিনি ধুনীয়াকৈ উতলি হ'বলৈ দিব লাগিব, চেনিখিনি যাতে ধুনীয়াকৈ গলি যায়, আৰু তাত অকণমান কালাৰ দিলে ভাল হয়। মোৰ ওচৰত হালধীয়া ফুড কালাৰ আছিলে, তাকে অকণমান দি দিছোঁ। ৰঙা দিলে বেছি ভাল হয়। ইয়াতো অকণমান দাইলখিনিতো পিছা দাইলতো দি দিছোঁ অকণমান ফুড কালাৰ। ৰঙা কালাৰ দিব, ৰঙা কালাৰ দিলে ইমাৰতিৰ ৰংটো ধুনীয়াকৈ আহিব। চেনি ৰসখিনি প্ৰায় হৈ গৈছে, এতিয়া অকণমান পিছত মই নমাই দিম। তাৰ হ'বলৈ দিব নালাগে, এনেই অকণমান আঠা আঠা হ'লেই, ডাঠ হ'লেই হৈ যায়। এতিয়া মই গেছ অফ কৰিলোঁ। এতিয়া এইখিনি ভৰাই লৈছোঁ এটা পেপাৰ বেগত, কেক বনোৱা, কেক ডেক'ৰেশ্যন কৰা বেগত ভৰাই লৈছোঁ। ভালকৈ টাইট কৰি ৰবৰ এডালে বান্ধি ল'ব লাগে, নহ'লে ওপৰেদি ওলাই যাব। এতিয়া তেল গৰম কৰি ৰাখিছোঁ, ইয়াত ৰিফাইন অইল দিছোঁ। এতিয়া মই ধুনীয়াকৈ শ্বেপটো দিব জনা নাই, তথাপিতো যি পাৰিছোঁ অকণমান বনাবলৈ চেষ্টা কৰিছোঁ। গৰমে গৰমে এতিয়া চেনি ৰসত দি অকণমান ডুবাই দিব লাগিব। 2-3বাৰ ডুবাই দিয়াৰ পিছত উঠাই দিলে ধুনীয়াকৈ মিঠা হৈ যায়। ভজাটো অকণমান কাঢ়াকৈ ভাজিব লাগিব। এয়া 2-3 দিনলৈ একো নহয়, ফ্ৰিজত থ'লেও একো নহয়, বাহিৰত থ'লেও ধুনীয়া হৈ থাকে। কিনাবিলাকতকৈ খাবলৈ ভালেই হয়। দেখিবলৈ ইমান ধুনীয়া হোৱা নাই আৰু।
এয়া মই বনালোঁ, আপোনালোকেও বনাই চাবচোন।